প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম পঞ্চায়ত ইলেকশ্যনত প্ৰিচাইডিং বিষয়াৰ বাহিৰে প্ৰথম পুলিং অফিচাৰ, দ্বিতীয় পুলিং অফিচাৰ আৰু তৃতীয় পুলিং অফিচাৰৰ কি কি গুৰু দায়িত্বত থাকিব। গতিকে আহক জানিবলৈ চেষ্টা কৰোঁ। ভোট গ্ৰহণকাৰী বিষয়াসকলৰ ওপৰত আৰোপিত কৰ্তব্য। নিৰ্বাচনত ভোটগ্ৰহণ প্ৰক্ৰিয়াটো সুস্থ আৰু নিকাভাৱে সম্পন্ন কৰাৰ বাবে ভোট গ্ৰহণকাৰী দলৰ প্ৰতিজন বিষয়াৰ ওপৰত নিৰ্দিষ্ট দায়িত্ব আৰু কৰ্তব্য আৰোপ কৰা হয়। এই সম্পৰ্কত চমুকৈ আলোচনা কৰা হৈছে। ক প্ৰিচাইডিং বিষয়াৰ বিষয়ে মই অলৰেডি ভিডিঅ' বনালোঁ, গতিকে ইয়াক স্কিপ কৰিছোঁ। ডাইৰেক্ট আহোঁ এতিয়া আমি প্ৰথম পুলিং বিষয়াৰ বিষয়ে। প্ৰথম পুলিং বিষয়া গম পায় ফাৰ্ষ্ট পুলিং অফিচাৰ। তেওঁ 1 নম্বৰ দায়িত্বত থাকিব ভোটাৰ তালিকাৰ চিহ্নিত প্ৰতিলিপি, যাক মাৰ্ক কপি বুলি কোৱা হয়, তেওঁ হাতত থাকিব আৰু ভোট গ্ৰহণ কেন্দ্ৰৰ প্ৰৱেশ দুৱাৰৰ ওচৰতেই তেওঁ বহাৰ ব্যৱস্থাটো থাকিব। 2. ভোটদাতাৰ চিনাক্তকৰণ আইডেণ্টিফিকেশ্যন বা পৰিচয় নিশ্চিতকৰণৰ বাবে তেখেতে দায়বদ্ধ হ'ব। 3 নম্বৰ কাম হ'ব তেওঁ ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰা ভোটদাতাজন প্ৰথমে তেওঁৰ ওচৰলৈ যাব। সাধাৰণতে ভোটদাতাসকলে প্ৰাৰ্থীসকলৰ পৰা পোৱা এখন বেচৰকাৰী নাম, ক্ৰমিক নম্বৰ আদি থকা পত্ৰী যিটো শ্লিপ সেইটো লৈ আহে আৰু এনে পত্ৰী শুদ্ধ বগা কাগজত হোৱা উচিত আৰু তাত কোনো প্ৰাৰ্থী বা দলৰ নাম, প্ৰতীক চিহ্ন আদি থাকিব নোৱাৰিব। লগতে এনে পত্ৰী আনিলে বা নানিলেও তেখেতে ভোটাৰ তালিকাত নাম, ঠিকনা আদি মিলাই চাই ভোটদাতাজনৰ নামটো বাছি উলিয়াব লাগিব। তাৰপিছত পুলিং এজেণ্ট আৰু অন্য পুলিং বিষয়াসকলৰ কাণত পৰাকৈ ভোটদাতাৰ নাম, ভোটাৰ তালিকাৰ ক্ৰমিক নং, পৃষ্ঠা নং আদি মাতি তেওঁ শুনাব লাগিব। গতিকে 3 নম্বৰ তেওঁ এইটো দায়িত্ব, গুৰু দায়িত্ব এইটো। 4 নম্বৰ, যদি ভোটদাতাৰ পৰিচয় সম্পৰ্কে কোনো প্ৰত্যাহ্বান নহয়, তেতিয়া ভোটদাতাক দ্বিতীয় পুলিং বিষয়াৰ ওচৰলৈ পঠাব আৰু উক্ত ভোটদাতাৰ নামৰ তলত আঁচ টানিব। যদি মহিলা ভোটদাতা হয় তেন্তে তেওঁ অতিৰিক্তভাৱে নামৰ বাওঁ কাষে টিক চিহ্ন দিব। তাৰপিছত ভোটদাতাৰ বাওঁ হাতৰ তৰ্জনী আঙুলিত অমোচনীয় চিয়াঁহীৰ দাগ দিব। তাৰমানে ইনডেলিবল ইংক লগোৱা দায়িত্বটো ফাৰ্ষ্ট পুলিং অফিচাৰৰেই হ'ব, তেওঁ সেইটো নেপাহৰিব কিন্তু। গতিকে এই 4টা যিটো কাৰ্য, এইটো তেওঁৰ কাৰণে বহুত ডাঙৰ কাৰ্য হয়। তাৰপিছত প্ৰতিজন ভোটদাতাৰ ক্ষেত্ৰত একে প্ৰক্ৰিয়াৰে পুনৰাবৃত্তি তেওঁ কৰিব লাগিব। প্ৰিজাইডিং বিষয়াগৰাকী যদি অসুস্থতা হয় বা আন অনিবাৰ্য কাৰণবশতঃ দায়িত্ব পালন কৰাত অসমৰ্থ হ'লে তেওঁ পলিং বিষয়া প্ৰথম পুলিং বিষয়াই তৎকালীনভাৱে প্ৰিজাইডিং বিষয়াৰ দায়িত্ব গ্ৰহণ কৰিব আৰু বাকী থকা কামখিনি সম্পূৰ্ণ কৰিব। এনে পৰিস্থিতিত তেওঁৰ দায়িত্ব অন্য পুলিং বিষয়াৰ ওপৰত ন্যস্ত হ'ব। এইটো বাৰু হাইপথেটিকেল, এইটো খুব কম হয়, কিন্তু যদি পৰিস্থিতি বিপৰীত হয় তেতিয়াতো উপায় নাই। তাৰপিছত ভোট গ্ৰহণ কৰ্তব্যৰ সমগ্ৰ প্ৰক্ৰিয়াটো তেওঁৰ প্ৰিচাইডিং বিষয়াক সক্ৰিয়ভাৱে সহযোগ কৰিব লাগিব। এইটো তেওঁৰ প্ৰধান দায়িত্ব। নখত অমোচনীয় চিয়াঁহী লগোৱাৰ পদ্ধতি হৈছে এয়া। গতিকে এই পদ্ধতিৰে আপুনি যদি ফাৰ্ষ্ট পুলিং অফিচাৰ হয় আপুনি এইটো লগাব লাগিব। সাধাৰণতে আমি যদি পঞ্চায়ত ইলেকশ্যনৰ বাহিৰে কথা কওঁ, MP বা MLA, তাত কিন্তু ফাৰ্ষ্ট পুলিং অফিচাৰে ইনডেলিবল ইংকৰ দায়িত্বত নাথাকে, কিন্তু এইবাৰ পৰা তেওঁ থাকিব। তাৰ বাহিৰে তেওঁৰ ভোটদাতাৰ বাওঁ হাতৰ তৰ্জনী আঙুলিটো পৰীক্ষা কৰিব আৰু নখৰ আগৰ পৰা আঙুলিৰ প্ৰথম পাপটোৰ গুৰিলৈকে পৰাকৈ এডাল আঁচৰ দৰে দাগ দিব। চিয়াঁহীৰ দাগ দিয়াৰ আগতে তেওঁ লক্ষ্য কৰিব যাতে আঙুলিটোত কোনো ধৰণৰ অমোচনীয় চিয়াঁহীৰ দাগ নাই। যদি আঙুলিত দিব লগা দাগটো আঙুলিত তেল আদি থকাৰ বাবে উঠি যোৱাৰ সন্দেহ বা প্ৰমাণ পোৱা হয়, তেন্তে দাগ দিয়াৰ আগতে যোগান ধৰা কাপোৰ বা কপাহৰ সহায়ত আঁতৰ কৰি ল'ব। দাগ দিয়াৰ পিছত অন্ততঃ 30 ছেকেণ্ড ৰ'লে
দাগ স্থায়ী হ'ব বুজি পাইছেই এই কামটো তেওঁ কৰিব লাগিব তাৰপিছত যদি ভোটদাতাৰ বাওঁ হাতৰ তৰ্জনী আঙুলিটো নাথাকে তেনেকুৱাও হ'ব পাৰে তেন্তে বাওঁ হাতৰ যিকোনো আঙুলিত চিয়াহী তেওঁ লগাব লাগিব যদি বাওঁ হাতত কোনো আঙুলি নাই তেন্তে সোঁ হাতৰ তৰ্জনী আঙুলিত চিয়াহী লগাব লাগিব তৰ্জনী আঙুলিটো যদি নাথাকে তেন্তে তেওঁ সোঁ হাতৰ যিকোনো আঙুলিত আৰু দুয়োখন হাততেই আঙুলি নাথাকিলে তেওঁ বাওঁ হাতৰ সোঁ হাতৰ শেষৰ ভাগত গুৰিত চিয়াহীটো লগাই দিব লাগিব গতিকে এই গোটেইকেইটা যি টোটেল 8টা এই 8টা কৰ্তব্য তেওঁ মানে পালন কৰিব লাগিব ইয়াৰ বাহিৰত তেওঁ বেলেগ নাই আৰু য'ত চাইন কৰিব লাগে সেইটো চাইনটো কৰিব লাগিব এই দায়িত্বসমূহ তেওঁ পালন কৰিলে তেওঁৰ কাম শেষ এতিয়া আহোঁ ছেকেণ্ড পলিং অফিচাৰ দ্বিতীয় পলিং বিষয়া তেওঁ কি কাম থাকিব প্ৰথম পলিং বিষয়াৰ ওচৰত ভোটদাতাৰ পৰিচয় নিশ্চিত হোৱাৰ পিছত আঙুলিত অমোচনীয় চিয়াহীৰ দাগ লৈ ভোটদাতাজন দ্বিতীয় পলিং বিষয়াৰ ওচৰলৈ যাব ইয়াৰ প্ৰথম দায়িত্বটো হৈছে দ্বিতীয় পলিং বিষয়াই তিনিওবিধ বেলট কাগজৰ দায়িত্বত থাকিব গতিকে ছেকেণ্ড পলিং অফিচাৰ এইটোৱেই মানে প্ৰথম কৰ্তব্য থাকিব যে যিমান তিনি মানে টোটেলটো তিনিটাই থাকে গতিকে সেই তিনিটা বেলট কাগজৰ তেওঁৰ জিম্মাত মানে হ'ব সেইটো তেওঁৱেই মানে এইটোক চাব লাগিব নিজৰ ল'ৰা ছোৱালীৰ দৰে আৰু প্ৰতিপৰ্ণত ভোটদাতাৰ চহী বা টিপ চহী ল'ব লগতে ভোটাৰজনৰ ক্ৰমিক প্ৰথম পলিং বিষয়া কোৱা মৰ্মে প্ৰতিপৰ্ণত লিখিব আৰু যেনেকৈ ফাৰ্ষ্ট পলিং অফিচাৰে কৈছে যে ভোটাৰজনৰ ক্ৰমিক নম্বৰটো ক'ত কি কথা সেইবোৰ তেওঁ ভৰাব আৰু টিপ চহী বা চহী তেওঁ ল'ব লাগিব সেইটো তেওঁ কৰিবই লাগিব চহীৰ পিছত বেলেগ বেলেগ ৰঙৰ তিনিখন বেলট কাগজ প্ৰতিপৰ্ণৰ পৰা ফালি ভোটদাতাৰ হাতত দি ভোটদাতাজনক তৃতীয় পলিং বিষয়াজনৰ ওচৰলৈ পঠাব তাৰপিছত সেই বেলট কাগজটো প্ৰতিপৰ্ণৰ পৰা ফালি ভোটাৰজনক তেওঁ তৃতীয় পলিং অফিচাৰৰ কাষলৈ পঠাই দিব যে যাওক ভোটটো দিয়কগে চাবলৈ গ'লে দ্বিতীয় পলিং বিষয়ৰ মাত্ৰ ইমানেই কাম যে তেওঁ এই কামটো ভালকৈ কৰিব লাগিব আৰু ইয়াৰ বাহিৰে ছেকেণ্ড পলিং অফিচাৰৰ চাইন থাকে বহুত ঠাইত গতিকে তেওঁ যাতে চাইন কৰিবলৈ নাপাহৰে তাৰপিছত আহিল তৃতীয় পলিং বিষয়া থাৰ্ড পলিং অফিচাৰ তৃতীয় পলিং বিষয়াজনে ভোটদানত ব্যৱহাৰ হোৱা ক্ৰছ মাৰ্কযুক্ত চাপ মোহৰ এৰ' ক্ৰছ মাৰ্ক সেইটো দায়িত্ব তেওঁ থাকিব এইটো লাগিবই আৰু এইটো নহ'লে তেওঁ ভোট দিয়াটো মানে কেঞ্চেল হৈ যাব সেইটো মানে ইনভেলিড হ'ব ভোটদাতাজন তেওঁৰ ওচৰলৈ যোৱাৰ লগে লগে বেলট কাগজসমূহ ভাঁজ কৰিব তো যেতিয়া তেওঁ দেখিব যে ছেকেণ্ড পলিঙৰ পৰা ইলেক্টৰ ভোট দিবলৈ আহি আছে তেতিয়া তেওঁ লগালগ কাগজসমূহ ভাঁজ কৰিব প্ৰথমে দীঘে কৰিব আৰু তাৰপিছত পথালিকৈ কৰিব যাতে বিশিষ্ট চিনটো সোঁফালে ওপৰলৈ স্পষ্টকৈ দেখা পোৱা যায় যাতে সেই যিটো বিশিষ্ট চিনৰ কথা কৈছে ডিষ্টিংগুইছিং মাৰ্ক সেইটো যাতে সোঁফালে ওপৰলৈ স্পষ্টকৈ দেখা পোৱা যায় আৰু পিছত ভাঁজটো খুলি ভোটদাতাৰ হাতত দিব তাৰপিছত তেওঁ পুনৰ ভাঁজটো খুলি ভোটদাতাৰ হাতত দি দিব ভোটদান কৰাৰ পিছত পুনৰ পূৰ্বৰ ভাজে বেলট কাগজকেইখন সুকীয়াকৈ জাপি বেলট বাকচত ভৰোৱাৰ বিষয়েও শিকাই দিব তাৰপিছত তেওঁ এইটো দায়িত্বটো পালন কৰিব লাগিব যে ভোটদাতাই যদিও লৈছে কাগজটো কিন্তু তেওঁ হয়তো সেইটো কেনেকৈ ভাজে মানে কৰি বাকচত ভৰাব লাগিব বেলট বাকচত সেইটো তেওঁ নাজানিব পাৰে সেইটো শিকাই দিয়াও তৃতীয় পলিং বিষয়াৰ দায়িত্ব হ'ব মানে সেইটো আপোনাৰে হ'ব যদি আপুনি তৃতীয় পলিং বিষয়া হয় তাৰপিছত ভোটদানত ব্যৱহাৰ হোৱা ক্ৰছ মাৰ্কযুক্ত ৰবৰ ষ্টাম্পত চিয়াহী লগাই দি ভোটদান কক্ষত ভোটদান কৰিবলৈ যাবলৈ ক'ব তাৰপিছত আৰু ক'ব যে যাওক আপুনি কামটো কৰক যদি কোনো ভোটদাতাই সহায় বিচাৰে তেন্তে তেওঁৰ পচন্দৰ প্ৰাৰ্থীৰ নাম বা প্ৰতীকৰ ওপৰত দিয়া ৰবৰ ষ্টাম্পডালেৰে ষ্টাম্প মৰাব পদ্ধতি হিচাপে বুজাই দিয়া সেইটো দায়িত্ব আপোনাৰ ভোটদান কৰাৰ পিছত ভোটদাতাগৰাকীয়ে বেলট কাগজখন পূৰ্বৰ ভাজে জাপিব আৰু পলিং বিষয়াৰ সন্মুখত থকা বেলট বাকচত সুমুৱাই দিব গতিকে এই সম্পূৰ্ণ প্ৰচেছটো যে ভাঁজ কৰি ভৰাই দিলে সেইটো চোৱাৰ দায়িত্বটো থাৰ্ড পলিং অফিচাৰ লগতে বেলট কাগজসমূহ বেলট বাকচৰ ভিতৰত ঠেলি সুমুৱাবলৈ দিয়া ঠেলা মাৰিডালে যাক পুচাৰ বুলি কোৱা হৈছে মাজে ঠেলি থাকিব যাতে এটি বাকচত মানে বেলট কাগজ সোমায় গতিকে যিহেতু সেই বাকচটো থাৰ্ড পলিং অফিচাৰৰ
লগতে থাকিব বা তেওঁৰ তত্ত্বাৱধানতে থাকিব। তেওঁ মাজে মাজে যাতে জাম নহয় বা এনেই ফুল হৈ নাযায়, ওপৰে চেল' ফুল হৈ যায় যাতে নাযায়, তাৰ বাবে তেওঁ সেই পুচাৰডালে ঠেলি ঠেলি সেইবোৰ মিলাই থাকিব। খ, বেলত কাগজ গ্ৰহণ কৰাৰ পিছত যাতে কোনো ভোটদাতা ভোটদান নকৰাকৈ বা বেলত লৈ বাহিৰলৈ ওলাই নাযায়। গতিকে এইটো তেওঁ নিশ্চিত কৰিব লাগিব, কাৰণ তেনেকুৱা হ'ব পাৰে, পৰিস্থিতি যিকোনো হ'ব পাৰে, গাঁৱৰ লোক কিছুমান ইমান এৱেৰ নহ'ব পাৰে। তেতিয়া বেলত কাগজখন গ্ৰহণ কৰাৰ পিছত তেওঁ হয়তো ভোটদাতাজন ভোটদান নকৰাকৈ ওলাই গ'ল, এক্সিট ৰুটেদি গুচি গ'ল, সেইটো যাতে নহয়। ইয়াৰ উপৰি ভোট গ্ৰহণকাৰী দলৰ লগত সুৰক্ষাৰ দায়িত্বত যোৱা আৰক্ষী আৰু গৃহৰক্ষী বাহিনীৰ জোৱানসকলৰো নিৰ্বাচনৰ ভোটগ্ৰহণ সুকলমে পৰিচালনা কৰাত ভূমিকা আছে। তেওঁলোকে ভোটগ্ৰহণ কেন্দ্ৰ চৌহদৰ 100 মিটাৰ ব্যাসাৰ্ধ এলেকাত সুৰক্ষাৰ দায়িত্বত থাকিব আৰু ভোটগ্ৰহণ চলি থকাৰ সময়ত যাতে কোনো অকৃতজ্ঞশীল লোকে উপস্থিত থাকি কোনো অসুবিধাৰ সৃষ্টি নকৰে তাৰ প্ৰতিও তেওঁ তেওঁলোকে নজৰ দিব। তদুপৰি ভোটদানৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হোৱা ভোটদাতাসকলক শৃংখলাবদ্ধভাৱে শাৰী পতাই ভোট কেন্দ্ৰত প্ৰৱেশ কৰাৰ সুবিধা কৰাৰ দায়িত্ব ল'ব লাগিব। একেদৰে প্ৰয়োজন সাপেক্ষে ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰৱেশদ্বাৰত ভোটদাতাৰ প্ৰৱেশ প্ৰস্থান নিয়ন্ত্ৰণ কৰি অপ্ৰয়োজনীয় ভিৰ বা খেলিমেলিৰ সৃষ্টি হোৱাত বাধা দিব। উল্লেখযোগ্য যে আৰক্ষী বা গৃহৰক্ষী জোৱানে ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত সোমাই থকা বা প্ৰিজাইডিং বা পলিং বিষয়াক ভোটগ্ৰহণৰ সময়ত সহায় কৰ্তৃত্ব নাই, তেওঁলোকে ভোটগ্ৰহণ কেন্দ্ৰৰ চৌহদত সুৰক্ষা তথা শৃংখলা ৰক্ষা কৰাৰ দায়িত্বতহে নিয়োজিত।